হয়, মোৰ ঘৰ চামগুৰি সমষ্টিত। মই হেৰাপাতি পঞ্চায়তৰ নিবাসী। ইয়াৰ পিছতো দেখিছো মিয়া অঞ্চলত বিজেপিৰ ধুমুহা চলি আছে, আচলতে কি হৈছে কথা? সেইটো চাওক, এইটো এটা পলিটিকেল কথা। তেখেতে মিয়াৰ কামিহাৰ ভাঙি দিব বুলি কোৱা নাই। তেখেতে কৈছে যে বাংলাদেশী মিয়াৰ কামিহাৰ ভাঙি দিব। এতিয়া চাওক, আমিও বাংলাদেশীক সমৰ্থন নকৰো। অসমত যদি ক'ৰবাত বাংলাদেশী আছে, প্ৰশাসনে বা চৰকাৰ ফালৰ পৰা যদি আমাক দেখাই দিয়ে, আমি সেই বাংলাদেশীখিনিক অসমৰ পৰা ঠেলি পঠিয়াবলৈ ব্যৱস্থা কৰিম। বিজেপিত ভোট দিব। চাওক, আজিৰ তাৰিখত দেখা গৈছে, চাওক, মই প্ৰথম বিজেপিত ভোট দিয়াৰ আগতে দুটামান কথা কৈ লম। 2012 চনৰ কলা দিনবোৰ এতিয়াও মনত আছে। কিমান মাকৰ বুকু খালী হৈছে কুকুৰাজৰ বিটিয়েদি নৃশংস যিটো হত্যাকাণ্ড হৈছিলে, ইয়াৰ তৰুণ গগৈ চৰকাৰৰ দিনত এই নৃশংস হত্যাকাণ্ড হৈছিলে। তেতিয়া আমাৰ পাৱাৰফুল মিনিষ্টাৰ আছিলে ৰকিবুল হুছেইন। তেখেত নিমাত আছিলে, একো কৰিব পৰা নাই, মন্ত্ৰী আছিলে। অসমৰ 2-3টা দপ্তৰত থকা মন্ত্ৰী আছিলে ৰকিবুল হুছেইন। এতিয়া চামগুৰি মানুহে নিশ্চয় অনিল শইকীয়াক ভোট দিব। অনিল শইকীয়াক ভোট দিয়াৰ কাৰণ হ'ল অনিল শইকীয়া ভাল মনৰ মানুহ। আৰু ভাৰতীয় জনতা পাৰ্টিৰ মূল উদ্দেশ্য হৈছে মুখেৰে এটা কয়, কিন্তু একচুৱেলি এইটো নকৰে। যদি মামা আমাক বেয়া পালে হয়, তেতিয়া আমাৰ কাৰণে ইমানখিনি নকৰিলে হয়। আজি অৰুণোদয়ৰ পৰা আঁচনি কৰি, বাবু আঁচনি কৰি, মাইনা আঁচনি কৰি, নিযুত মইনা, লাখটকীয়া বাইদেউ, যিমান বিলাক আঁচনি আছে, ইয়াতো হিন্দু মুছলিম চাই দিয়া নাই মামাই, চব ফালে পাইছে। হয়, চামগুৰিৰ পৰা আপোনালোকে নিউজ মাধ্যমৰ চেনেলত যোগে আপুনিতো গম পাইছেই যে বিপুল ভোটত জয়ী হ'ব আমাৰ প্ৰাৰ্থী অনিল শইকীয়া। তেখেতৰ লগত কোনো কণ্টেষ্টেই নাহে। আৰু যিটো প্ৰাৰ্থী কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে, এই তানজিল হুছেইন, এইটো আপোনালোকে চাওক, এইটো এটা পগলা ল'ৰা হয়। এইটো মানে কি হয়, কিবা উল্টা পুল্টা কথা কৈ দিয়ে। এতিয়া যদি সমষ্টিত মিটিঙত আহে, সি নাজানে ভালকে কাৰ লগত কি কেনেকে কথা কব লাগে, সন্মান নাজানে। এতিয়া দেউতাজন কি কাৰণত যে ধুবুৰীৰ পৰা 10 লাখ ভোটত যে জিকিলে, মই মানে আচৰিত হৈ গৈছো। কিন্তু আজিৰ তাৰিখত আপোনালোকে খবৰ কৰক, তাৰ মানুহ এতিয়া পস্তাই আছে এইজন মানুহক MP বনাই। যিয়ে নহওক, 2026 মুখ্যমন্ত্ৰী সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ, অসমৰ জনপ্ৰিয়, সকলোৰে পৰিচিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেখেত মুখ্যমন্ত্ৰী হ'ব, এইটো 100% সত্য। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।